Many cattle have fallen upon all of you to make more and more contribution to this. ডিচেম্বৰ আমি ইয়াত মানে আমাৰ দাদৰা গাঁৱত আমাৰ ধ্যান ফাউণ্ডেশ্যন গোশালা আছে। আজি আমি ইয়াত এটা মেলা পাতিছোঁ। মেলাৰ পাতা এইটো উদ্দেশ্যটো হ'ল কি আমি আমাৰ সমাজৰ যিমান মানুহবিলাক আছে আমি তেওঁলোকক এইটো দেখাব বিচাৰিছোঁ। গোশালা ইয়াত মানে ইমান 1100 মান নৰ গৰু বেছি সিহঁতে যি পুলিচে আৰু BSF উদ্ধাৰ কৰে স্মাগলাৰৰ পৰা বা ধৰক এনেকুৱা ইলিগেলি মানে কেৰি কৰা হয়। আমি সিহঁতক আমি আনি পেলাই আমি ৰাখোঁ আজীৱন তেওঁলোকক আমি সেৱা কৰোঁ। আৰু আমাৰ 1000 মান আছে আৰু এই গোশালা একেবাৰে বহুত মানে কষ্ট হয় আমাৰ একেবাৰে আমাৰ ধনৰ প্ৰয়োজন আছে। ইয়াত মানে ঘাঁহ চাপৰ এইবিলাক একো নাই। আমি যেনে তেনে আমাৰ সমাজৰ মানুহৰ পৰা আমি কালেকশ্যন কৰি আছোঁ। কাৰোবাৰ জন্মদিন কাৰোবাৰ বাৰ্ষিক চালগিৰা আছে আমি তেওঁলোকক আমি ৰিকুৱেষ্ট কৰোঁ আমাক আপুনি যি পাৰে আমাক এটা সহায় কৰক। আজি চাবলৈ গৈছে আজি আমাৰ এই গোশালাৰ আজি 3টা বেলেগ অনুষ্ঠান বেলেগ আজি আমাক মানে আগবাঢ়িছে। যেনেকুৱা আমাৰ মহিলা মংগল আমাক এটা কিটচেন বনাই দিছে, কোনোবা আমাক লেডিজৰ বাথৰুম বনাই দিছে, কোনোবা মিষ্টাৰ মোদী প্ৰহ্লাদ মোদী তেওঁ আজি কিমান ধুনীয়া ডাঙৰ এখন গেট বনাই দিছে। তেনেকুৱা লায়ন্স ক্লাব অফ গুৱাহাটী অৰ্পণ আমাক ৱাটাৰ কুলাৰ ফিল্টাৰ বনাই দিছে। আৰু যেনেকুৱা আমাৰ শ্ৰী ৰমেশজী প্ৰসাদী যি আছে তেওঁ ভাল কাম ধুনীয়াকৈ আমাক এইটো ৰাস্তা বনাই দিলে। এনেকৈ আমি আগ্ৰহ কৰিছোঁ আমাৰ সমাজৰ বহুত মানুহখিনি আগবাঢ়ক। আমাৰ এইটো গোশালাত বহুতখিনি দৰকাৰ আছে। এইটো আজি ইয়াতে আমি এটা মেলা পাতিছোঁ আৰু কিবা জানিবলৈ কিবা আছে আমাৰ গাঁঠিত যি আছে আমি ক'ব পাৰিব।